এটা কথা কৈছো যে সদায় যদি ফ্ৰীকে যদি দি থকা হয় তেতিয়া কোনো কাৰণতে এটা জাতি আগুৱাই যাব নোৱাৰে আপোনাক মই ফ্ৰীকে খুৱাই দিলে আপুনি এলেহুৱা হ'ব আপোনাক যেতিয়া আমি ফ্ৰীকে যদি খুৱাই থাকিম আপুনি এলেহুৱা হ'ব আপুনি আচলতে পৰজীৱী হ'ব এটা পৰজীৱী জাতি হিচাপে অসমীয়া জাতিক প্ৰতিষ্ঠা কৰিব খুজিছে হিমন্ত বিশ্ব শৰ্মা সেইটো বাস্তৱ কথা কোনো মুখ্যমন্ত্ৰী ককালৰ বিবাদ অসমত কোনোটো ফৰেন কাণ্ট্ৰিত যোৱা নাই এটো তৰুণ গগৈ কাৰ্যকালত আছিল এটো তৰুণ গগৈ কাৰ্যকালত আছিল তেতিয়া মনমোহন সিং কেন্দ্ৰত প্ৰধানমন্ত্ৰী আছিল গতিকে এই অলপ কথাবিলাক তপন গগৈ যে ককালৰ বিষয়তে বাহিৰলৈ যে লৈ গৈছিল বিৰোধী হল সেই কথাটো মনত পৰিছে না হল বুলিয়ে কিছুমান আপুনি সেই কথা উত্তৰটো দিয়কচোন এই তপন গগৈ সাংসদ হৈ থাকোতে তেওঁ যে আপোনাৰ বিজেপিৰ সাংসদ হোৱাৰ পাছতো এই অসমত এই আপোনালোকে বনোৱা মেডিকেল কলেজৰ ট্ৰিটমেন্ট নহয় তেওঁ যে বাহিৰলৈ এয়াৰ এম্বুলেন্সত লৈ যায় বাহিৰলৈ কিয় নিব লগা হল ভাৰতবৰ্ষতেতো আৰু বহুত মেডিকেল অসমত মেডিকেল কলেজ পাতিছে বুলি কেলে ফুটনি মাৰি আছে আপুনি ইয়াত আপোনাৰ মেডিকেল কলেজৰ টকাৰৰ বিষয় কিয় ট্ৰিটমেন্ট নহয় আপোনাৰ মেডিকেল কলেজ এখন মেডিকেল কলেজৰ পৰা এখন মেডিকেল ৰেফাৰ হয় এই মেডিকেল কলেজৰ নামটো আপোনালোকে চিম্বলত লিখি দিলে আপোনাৰ হোৰ্ডিং মাৰি দিলে মেডিকেল কলেজ হৈ নাযায় তাত যদি কোনো ট্ৰিটমেন্ট নহয় আপুনি কি কথা কৈ আছে আচলতে আপোনালোকে কি কৰিলে মই সেই কথাই কৰিছো যিবিলাক হস্পিটেল আছে অলপ বেনাৰখন লিখি দিলে মেডিকেল কলেজ অলপ বেনাৰখন লিখি দিছে মেডিকেল কলেজ লখিমপুৰত আপোনাৰ চিকিৎসালয়খনৰ ওপৰত মেডিকেল কলেজ লিখি দিলে এই কলেজবিলাক আপোনাৰ বাকি যিবিলাক আমাৰ কলেজ আছে কলেজৰ বিশ্ববিদ্যালয় লিখি দিলে ওপৰত বেনাৰখন কলেজ বিশ্ববিদ্যালয় হৈ তাত কোনো আপোনাৰ প্ৰয়োজনীয় ষ্টাফ নাই কোনো আপোনাৰ ৰিক্ৰুটমেন্টৰ ব্যৱস্থা নাই আজি কেনেকুৱা পৰ্যায়ত আপোনালোকে নিশ্চয় দেখা পাইছে বহুত বিশ্ববিদ্যালয় বনাইছে বিশ্ববিদ্যালয় আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে মাচুল বৃদ্ধিৰ কাৰণে অনশন কৰিবলগীয়া হৈছে এই কথাবিলাক আপোনালোকে দেখিছে নে নাই তেওঁলোকে ফ্ৰী আপোনাৰ এডুকেশ্যন দিছো বুলি কৈ ৭,০০০ টকাৰ পৰা যে ১২,৫০০ টকা আপোনাৰ এই ছমাহৰ ফিজ বঢ়াই দিছে এই কথাটো আপোনালোকে উত্তৰ দিয়ক এটা কথা উত্তৰ দিয়ক যে আপোনালোকে ফ্ৰীকে ছাত্ৰ ছাত্ৰীক যে নিযুত মাইনা দি পঢ়াই আছো বুলি কৈছে এই সমস্যাত কিয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ কৰিবলগীয়া হৈছে কিয় আজি ৭,৫০০ টকাৰ পৰা ১২,৫০০ টকা আপোনালোকে ফিজটো বেছি কৰি দিলে সেয়া নেকি আপোনালোকে ফ্ৰীকে এডুকেশ্যন দিয়া আপোনালোকে ফ্ৰী এডুকেশ্যনটো আপোনালোকৰ মুখত কিন্তু আপোনাৰ সেই আমাৰ ইনষ্টিটিউচনবিলাকত নাই আমি দেখা নাই গতিকে আপোনালোকৰ কথাবিলাক কেৱল ডায়লগ শ্লোগান সেইবিলাক বাস্তৱ ক্ষেত্ৰত আমি কেতিয়াও উপভোগ কৰিবলৈ নাপাওঁ মুঠতে এই গাজামৰা পাৰ্টি হৈছে বিজেপি তেওঁলোকে গাজা মাৰিবলৈ আহে আৰু গাজামৰা কথাবিলাক আপোনালোকে জানে যে সেইবিলাক আমি আচলতে ফলাফলত কেতিয়াও নাপাওঁ আপোনালোকে আৰু তেওঁ যিমান চিঞৰিলেও তেওঁ যদি সোধা যায় যে আপুনি পঢ়া কলেজখনৰ নামটো কি তেতিয়া চাগে বিজেপি প্ৰতিষ্ঠাপক কলেজৰ নামটো নাহিব মই লাষ্ট এটা বাক্য কৈ দিওঁ আজি যদি আপোনালোকে চাই ইয়াত সবে আপোনালোকে চৰকাৰী স্কুলত বহুতে পঢ়াইছিলে বহুতে আপোনালোকৰ স্কুলবিলাকৰ নামবিলাক চাব সেই স্কুল কোনে বনাইছিলে আপোনাৰ হাই স্কুল য'ত মেট্ৰিক পৰীক্ষা দিছিলে আপোনাৰ কোনে বনোৱা আপুনি য'ত ভোট দিয়া আহিলে সিদিনা সেই ভোট দিয়া ভোট চেণ্টাৰটো কোনে বনা বিজেপি যিবিলাক কথা কৈ আছে সেইটো তেওঁ নিজে আচলতে কাগজ এখন লিখি আনিলে নহব নহয় কাগজ এখনত লিখি আনিলে সেইটো তথ্য নহয় আপুনি অৰিজিনেল ডাটাটো লৈ আহিব লাগিব মই আপোনাক দি দিম মোৰ ইয়াত আছে আপোনাৰ ৰিজাৰ্ভ বেংকৰ আছে মই ডাটা আপুনি নিজে ডাউনলোড কৰি ল'ব পাৰে ডাটা এভেইলেবল ইন্টাৰনেটত আপুনি ডাউনলোড কৰি ল'ব পাৰে কিন্তু আপুনি লিখি লোৱা যিটো কথা সেইটো কিন্তু আপোনাৰ ডাটাত নাই আপোনাৰ তাতো নাথাকিব আপুনি যদি আপোনাৰ তেওঁলোকৰ ৱেবছাইটৰ পৰা যদি গোটেই বস্তুটো লয় ডাটাখিনি যদি কালেক্ট কৰে তেতিয়াহ'লে কেতিয়াও আপুনি কোৱা আপুনি এই কাগজ এটুকুৰা লিখি থোৱা সেই কথা বতৰাবিলাক কিন্তু আপোনাৰ নীতি আয়োগৰ ৰিপৰ্টতো নাই আপোনাৰ ৰিজাৰ্ভ বেংকৰ ৰিপৰ্টতো নাই আৰু মই আৰু এটা কথা কৈ আছিলো আপোনালোকক মই কৈছিল যে ফ্ৰীকে দিয়া কথাটো যে কৈ আছিলো মানে সদায় যদি ফ্ৰীকে দি থাকে আপুনি কোৱা কথাটো আপুনি যে কৈ আছে পইণ্ট টু পইণ্ট মই ডাইৰেক্ট কৈছো যে ভাৰতৰ ৫খন উন্নত ৰাজ্যৰ তালিকাত কোনো দিনে অসম নাযায় আপুনি ফ্ৰীকে কিয় দি আছে ৩০০০ টকা কৈ আছে না ফ্ৰীকে দি আছে মানে মানুহে দুখীয়া দুখীয়া মানুহৰ কাৰণে ফ্ৰীকে দিবলগীয়া আছে যদি আপুনি সদায় ফ্ৰীকে দি থাকে মানে সদায় আপুনি দুখীয়া কৰি মানুহক ৰাখিব খুজিছে সদায় দুখীয়া কৰি ৰাখিব খুজিছে আপুনি মানুহক আপগ্ৰেডেশ্যন কৰিব খোজা নাই মানুহক আপগ্ৰেডেশ্যন কৰিব খোজা নাই মানুহক আপগ্ৰেডেশ্যন কৰিব খোজা নাই বিজেপি চৰকাৰে তেওঁলোকে কৈছে সদায় মানুহে আচলতে দৰিদ্ৰতা সন্মুখীন হৈ থাকে সদায় দৰিদ্ৰ হৈ থাকে সদায় দৰিদ্ৰ হৈ থকাটো বিচাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে সদায় মানুহক দৰিদ্ৰ কৰি ৰখাটো বিচাৰে
আপোনালোকে সদায় মানুহক দৰিদ্ৰ কৰি ৰখাব বিচাৰে আমি কোনবিলাক কথা কৈছে মানুহে নিজে আচলতে স্বাৱলম্বী হোৱাৰ পথ এটা চৰকাৰৰ ফালৰ পৰা দিব লাগে সেই কথাটো যদি আপুনি বিৰোধিতা কৰিছো মই আকাশ দলে মোৰ দলক ৰিপ্ৰেজেণ্ট কৰি অহা নাই মই কৃষক মুক্তি সংগ্ৰাম সমিতি মই ৰিপ্ৰেজেণ্ট কৰি আহিছো আমাৰ যদি আজিৰ দিনটোত যদি আপোনাৰ প্ৰতিডৰা খেতি পথাৰত যদি ইৰিগেশ্যন ব্যৱস্থা কৰে তেনেহ'লে আমাক কি ফ্ৰী চাউল লাগে নেকি তেতিয়া আমাক ফ্ৰী চাউল আপোনালোকে নিদিলেও হ'ব যদি ইৰিগেশ্যনৰ টকাখিনি পকেটত যদি সোমোৱাই নিদিয়ে তেনেহ'লে আমাৰ কোনো কাৰণে দিয়াৰ প্ৰয়োজন নাই আমাক পথাৰত পানী যোগান লাগে আমাক উপযুক্ত আচলতে বীজ লাগে আমাক কঠীয়া লাগে আমাক সাৰ লাগে আমাক সঁচা সঁচিকে প্ৰতিগৰাকী ব্যক্তিক আচলতে স্বাৱলম্বী হ'ব পৰাকে এটা ব্যৱস্থাপনাৰ কথা কৈ আছো মোৰ এটা প্ৰশ্ন আপুনি উত্তৰ দিয়ক যে আপোনালোকৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰাইজৰ দলৰ যোনটো ৩০০০ টকাকে ষ্টাৰত দিম বুলি কোৱা আছিলে তাক আপুনি বিৰোধিতা কৰে নে নকৰে মই ৰাইজৰ দলক ৰিপ্ৰেজেণ্ট কৰি অহা নাই বুলি মই কৈ আছো সেইবোৰ সোধা নাই মই কোনটো কথা কৈ আছো নকৰে আপুনি ফ্ৰীকে দিয়া সকলো কথাই মই বিৰোধিতা আমাৰ বিনিময়ত দিয়ক আপোনালোকে কিবা এটা কৰিবৰ কাৰণে দিয়ক ফ্ৰীকে কেতিয়াও মানুহক আপুনি যদি দি থাকে তেতিয়া আপুনি কোৱা কথাটো সম্পূৰ্ণতে হৈ থাকিব কোনো কাৰণতে অসম ভাৰতৰ 5খন উন্নত ৰাজ্যৰ তালিকালৈ নাহে ভাৰতৰ 5খন উন্নত ৰাজ্যৰ তালিকালৈ আপুনি ফ্ৰীকে দি থাকিলে কেনেকৈ আহিব আপুনি এই প্ৰশ্নৰ উত্তৰটো দিয়ক আপুনি প্ৰতিজন মানুহক যদি দৰিদ্ৰ কৰি ৰাখিব খোজে তেতিয়াহ'লে ভাৰতৰ 5খন উন্নত ৰাজ্যৰ তালিকাত কেলৈ আহিব ইমান ক'ব নালাগে আপোনাৰ সেই প্ৰশ্নৰ উত্তৰ দিয়ক হিমন্ত বিশ্ব শৰ্মাকো আমি প্ৰশ্ন উত্থাপন কৰো যে সদায় যদি আপুনি ফ্ৰীকে মানুহ এজনক পুহি থাকে তেতিয়াহ'লে তেওঁ নিজৰ ভৰি নিজে থিয় হৈ কেতিয়া আচলতে নিজে স্বাৱলম্বী হ'ব সেই মৌলিক প্ৰশ্নৰ উত্তৰটো দিব পাৰিব লাগিব চৰকাৰে আপোনাক প্ৰশ্নটো চিম্পল কৰিছো যে আপুনি ৰাইজৰ দলৰ ইস্তাহাৰত থকা ৩০০০ টকা যোনটো ইস্তাহাৰত তেওঁলোকে লিখিছিলে যে অসমৰ ৰাইজক ৩০০০ টকাকে দিম আপুনি এইটো বিৰোধিতা কৰে নে নকৰে জাষ্ট সেইটোৱে সুধিছো আমি কোনবিলাক কথা কৈছো আমি বিৰোধিতা কৰে নে নকৰে মই ডাইৰেক্ট কৈ আছো যে প্ৰতিটো আচলতে ফ্ৰীকে দিয়া ফ্ৰীবিজ আঁচনি সেইবিলাক মই বিৰোধিতা কৰো ঠিক আছে আপুনি মই ফ্ৰীবিজ আঁচনিবিলাক বিৰোধিতা কৰো যদি আপোনাৰ ৰাইজক যিবিলাক মানুহ আচলতে খেতিয়কক যদি উপযুক্ত সুবিধাবিলাক দি দিয়ে আজি যদি খেতিয়ক বিলাকক আপোনাৰ MSP দি দিয়ে তেতিয়াহ'লে আপোনাৰ খেতিয়ক বিলাক কি পইচা দিবলগীয়া আছে নেকি আপুনি কৃষকক একো দিব নাই কৃষকে আপোনাক চাউল এক বস্তা দলিয়াই ঘৰত দি থৈ আহিব মই উৎপাদন কৰি আনিছো যদি আপোনাৰ MSP পায় যদি আপোনাৰ পানী যোগান ব্যৱস্থা পায় যদি আপোনাৰ কঠীয়া পায় তেনেহ'লে কোনো কাৰণতে কোনো খেতিয়ক আপোনালোকে টকা পইচা বা ফ্ৰী চাউল খোৱা আপোনাৰ এই ব্যৱস্থাপনাটোলৈ নিবই নালাগে 26 বৰ্ষৰ যিটো আপোনাৰ বাজেট অধিৱেশন আছিলে তাত বাজেটত ধৰা হৈছিলে ইৰিগেশ্যনৰ নামত আপোনাৰ 2848 কোটি টকা তাৰ পাছত অসমৰ কোনো কৃষি পথাৰত আচলতে তেওঁ পানী যোগানৰ ব্যৱস্থাই নকৰিলে একোৱে নকৰিলে মানে এই টকাখিনি মাৰি দিলে আৰু এই যিবিলাক বাজেটত ধৰা হ'ল সেই টকাখিনি তেওঁলোকে মাৰি দিলে কোনো পানী যোগানৰ ব্যৱস্থা নকৰিলে আপোনালোকে নিশ্চয় দেখিব অলপ দিনৰ পাছত আকৌ বাতৰি প্ৰকাশ পাব যে পথাৰত আকৌ চিৰিয়েল ফাট দিছে এইবিলাক আহি আছে এইবিলাক ঘটনা আমি পূৰ্বতেও দেখি আছো গতিকে এই মন্ত্ৰীবিলাকে আমি প্ৰত্যেকবিলাকৰ ক্ষেত্ৰতে যদি আমি চাওঁ তেওঁলোকে যে সঁচা সঁচিকে দক্ষতাৰে কিবা কাৰ্য সম্পাদন কৰিছে এইবিলাক আমি নেদেখো মানে এইবিলাক সপোন দেখিব পাৰো কিন্তু বাস্তৱ ক্ষেত্ৰত আপুনি কেতিয়াও পাবলৈ নাই যে সঁচা সঁচিকে অসমৰ কিবা পৰিৱৰ্তন যে আহিব কিবা যুগান্তকাৰী কিবা ডেভেলপমেণ্ট যে কৰিব তেনেকুৱা আপুনি বাস্তৱ ক্ষেত্ৰত দেখিবলৈ নাপায় এতিয়া কোৱা হৈছে যে ভাৰতৰ 5খন উন্নত ৰাজ্যৰ তালিকাত অসমক লৈ যোৱা হ'ব সেই শ্লোগানটো আমি চাগে সৰ্বানন্দ সোণোৱালৰ দিনৰ পৰা আৰম্ভ হোৱা দেখিছো আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত সেই শ্লোগান আৰু অধিক তীব্ৰতৰ গতিত মানে তেওঁলোকৰ মুখত আওৰাই থকা দিছিলোঁ তাৰ পাছত দেখিলো যে আপোনাৰ এতিয়াও ৰিপৰ্টবিলাক যদি আপোনালোকে চাই নীতি আয়োগৰ ৰিপৰ্টবিলাক আহি থাকে বছৰীয়া আহে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ তেওঁলোকৰ ৰিপৰ্টবিলাক আহে তাৰ পাছত সেইবিলাকত আমি যদি চাওঁ তেতিয়া দেখিব শিক্ষা স্বাস্থ্য মুখ্যমন্ত্ৰীৰ যিবিলাক আচলতে দপ্তৰ থাকে সেইবিলাকতো আমি দেখিলো যে সাংঘাতিক ধৰণে আচলতে আমাৰ পাৰফৰ্মেঞ্চ বেয়া আপোনালোকে যদি চাই স্বাস্থ্যৰ ক্ষেত্ৰত 26 নম্বৰ শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ 27 নম্বৰ যোৱা 25 চনত এই 26 চনৰ ৰিপৰ্ট আহিব ডিসেম্বৰ মাহত হেতু আমি অপেক্ষা কৰিম দক্ষটো আপোনাৰ শুনিবলৈ ভাল কিন্তু ৰিজাল্টত নাপায় চৰকাৰী তথ্য প্ৰমাণ কৰে যে এই মাজতে আৰু এটা তথ্য ওলাইছিল ভাৰতৰ এক মিনিট ভাৰতৰ প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা কমিটি এখন আসৰ প্ৰতিবেদন তেওঁলোকে যুগুত কৰিছিল গুটেই ভাৰতৰ ৰাজ্যসমূহক লৈ তাতো আমি দেখিলো যে ভাৰতৰ 5খন উন্নত ৰাজ্যৰ তালিকাত নাই অসম আছে গৈ আপোনাৰ ভাৰতৰ 5খন দুখীয়া ৰাজ্যৰ তালিকাত কিন্তু আসলে প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা কমিটি দাখিল কৰা প্ৰতিবেদন গুটে হেতুহে আমি দেখি আছো ইয়াত আপুনি ৰিজাল্ট আপুনি চাব ৰিজাল্টত বিজেপিৰ মানুহবিলাকে কৈ থকা কথাবিলাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিবিলাক ডায়লগ দি থাকে সেইবিলাক আপোনালোকে বাস্তৱ ক্ষেত্ৰত কেতিয়াও দেখিবলৈ নাপায় এতিয়া মেন্ডেট যে পাইছে মেন্ডেটটো কি মেন্ডেট পালে হেতু তেওঁলোকে ভোট ক্ৰয়হে কৰিছে 19000 টকা প্ৰতিগৰাকী আপোনাৰ হিতাধিকাৰীক দিছে
ভোট কিনি তেওঁ জিকিছে আৰে আপুনি অসমৰ ৰাইজ অসমৰ ভোট ৰাইজে ভোট বিক্ৰী কৰে বুলি আপুনি কৈছে নহয় অসমৰ ৰাইজে মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা কৈ আছো অসমৰ ৰাইজক অপমান কৰা অসমৰ ৰাইজক মই অপমান কৰা নাই মই এটা কথা কৈছো যে তেওঁ ইলেকশ্যনৰ আগে 19,000 টকা দিয়া কথাটো মিছা নেকি 19,000 টকা দিছিলে নে নাই এই হিতাধিকাৰীৰ নামত লাখপতি বাইদেউ আৰু অৰুণোদয়ৰ নামত 19,000 টকা দিছিলে নে নাই সেইটো ভোট ক্ৰয় কৰা নহয় কি ইলেকশ্যনৰ আগে দিছিলে আপোনালোকে নিশ্চয় দেখা পাইছিলে যে এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আচলতে তেওঁ ভোট ক্ৰয় কৰাৰ কথাটো মিছা নহয় এইটো কোনো কাৰণে আপুনি মিছা বুলি কেতিয়াও ক'ব নোৱাৰে আচলতে কাৰণ এই অৰুণোদয় যি টকা আছিলে 1250 টকা সেইটো তেওঁ বন্ধ ৰাখিছিলে 4 মাহ বন্ধ ৰাখি ইলেকশ্যনৰ সময়ত দিয়াৰ কথাটো কি তাৰ কাহিনীটো কি আচলতে আৰু আপোনাৰ সেই যে লাখপতি বাইদেউ এই যে অভিবৃক্ষ আন্দোলন হোৱাৰ পাছত কেনেকে তেওঁ মহিলাবিলাকক ওচৰালে তাৰপিছত লাষ্টত আপোনাৰ ইলেকশ্যনৰ আগেহে টকাখিনি তেওঁ ৰিলিজ দিছে সেই কথাটো মিছা নহয় লাখপতি বাইদেউ আচলতে ইলেকশ্যনৰ সময়লৈকে কেলে আচলতে ৰখাই থৈছিল মানে মূল কথাটো হৈছে যে ভোট ক্ৰয় কৰা কথাটো কেতিয়াও মিছা কথা নহয় এতিয়া হিতাধিকাৰীৰ নামত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যে ভোট ক্ৰয় কৰিছে সেই কথাৰ প্ৰমাণ হৈছে আপোনাৰ ইলেকশ্যনৰ আগে তেওঁ অৰুণোদয় টকা আৰু আপোনাৰ লাখপতি বাইদেউৰ নামত 10,000 টকাটো এইটো মিছা কথা নেকি অসমৰ ৰাইজে নাই পোৱা বুলি কোৱা নাই ফ্ৰীকে অৰুণোদয় দিব নালাগে বুলি আমি কোৱা নাই কিন্তু ফ্ৰীকে দিলে কেতিয়াও অসমখন আগুৱাই নাযায় ফ্ৰীকে যদি দি থাকে তেতিয়া অসম কেতিয়াও আগুৱাই নাযায় সেই কথাটো মই কৈছো মই মহিলা বিৰোধী কেলে হ'ম মহিলা বিৰোধী আমি নহয় কোনো কাৰণতে আমি মহিলা বিৰোধী নহয় আমি মহিলাক সদায় সন্মান কৰো খালি আমি এটা কথা কৈছো যে আপুনি টকা যদি দিছে টকাটো কামৰ বিনিময়ত দিয়ক আপুনি ফ্ৰীকে যদি টকা দিয়ে সেইটোক আমি কেতিয়াও সমৰ্থন কৰিব নোৱাৰো আপুনি কিবা ইণ্ডাষ্ট্ৰী কৰিব কাৰণে টকা দিছে সেইটো বেলেগ কথা আমি কেতিয়াও ফ্ৰীকে দিয়া কথাটো আপুনি যদি মই কি কৈ আছো যে ফ্ৰীকে যদি দি থাকে ফ্ৰীকে দি থাকিলে মই অসমৰ মানুহ বিক্ৰী হৈছে বুলি কোৱা নাই মই কৈছো হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজক মহিলাখিনিক আচলতে কিনিবলৈ চেষ্টা কৰিছে এইটো কথাটো মিছা নহয় আমি দেখিছো আমি অসমৰ জনতাক বিক্ৰী হোৱা কোৱা নাই আমি কৈছো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভোট ক্ৰয় কৰা মানুহ সেই কথাটো মিছা নহয় আৰু আপোনালোকে নিশ্চয় দেখা পাইছে সেইকাৰণে অসমৰ ফলাফল যে বেয়া ভাৰতৰ 5খন উন্নত ৰাজ্যৰ তালিকাত অসম কিয় নাযায় সেই মূল কথাটো আপোনালোকে বুজি পাব যেতিয়ালৈকে ভোট ক্ৰয় কৰি থাকিব যেতিয়ালৈকে আচলতে কোনো ধৰণৰ পৰিকল্পনা অসমৰ আগুৱাই নিবৰ কাৰণে নাথাকিব মুখ্যমন্ত্ৰীগৰাকী তেতিয়া কোনো কাৰণতে আচলতে অসম আগুৱাই যাব নোৱাৰে আপোনালোকে দেখিব সেই প্ৰমাণ আজি আপোনাৰ নীতি আয়োগৰ ৰিপৰ্টবিলাকে কৰে সেই প্ৰমাণ আজি ৰিজাৰ্ভ বেংকৰ যিবিলাক আচলতে প্ৰতিবেদন আহে সেইবিলাকে প্ৰমাণ কৰে কোনো কাৰণতে আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমক ভাৰতৰ 5খন উন্নত ৰাজ্যৰ তালিকালৈ কেতিয়াও নিব নোৱাৰে হিতাধিকাৰী আঁচনিৰে কেতিয়াও অসম তেওঁ জিলিকাই তুলিব নোৱাৰে কোনো কাৰণতে নোৱাৰে আপোনালোকৰ মই সেই কথাটো স্পষ্ট কৰি দিছো অসম সদায় দুখীয়া ৰাজ্যৰ তালিকা হিমন্ত বিশ্ব শৰ্মা যেতিয়ালৈকে মুখ্যমন্ত্ৰী হ'ব তেতিয়ালৈকে আচলতে অসম কেতিয়াও আগুৱাই যাব নোৱাৰে অসমক আচলতে কেনেকে তেওঁ আগুৱাই লৈ যাব তাৰ কোনো কনচেপ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নাই কোনো কনচেপ্ট নাই স্বাস্থ্য আজি আপোনাৰ এগ্ৰিকালচাৰ আজি পৰ্যটন ব্যৱসায় বাণিজ্য ইণ্ডাষ্ট্ৰী ক'তোৱে আচলতে তেওঁ আচলতে কেনেকে আপোনাৰ আগুৱাই লৈ যাব লাগে সেই কোনো পাৰফৰ্মেঞ্চ মুখ্যমন্ত্ৰী দেখা নাই মই এটা কথা কৈছো যে মই কেতিয়া আপুনি মিছা কথা ইয়াত আচলতে চিঞৰি কৈ থাকিলেও কোনেও সমৰ্থন কৰিব নহয় মই কেতিয়া কৰো মই কবি হিমন্ত বিশ্ব শৰ্মাই ভোট ক্ৰয় কৰা মানুহ সেই কথাটো মিছা নহয় আমি দেখি আছো আমি যিটো সন্মুখত দেখিছো সেই কথা কৈছো আমি যিটো কথা দেখিছো সেই কথা কৈছো আপুনি মানদণ্ডত মই কোনো কাৰণতে মহিলা অসন্মান কৰা নাই মই এটা কথা কৈছো যে সদায় যদি ফ্ৰীকে যদি দি থকা হয় তেতিয়া কোনো কাৰণতে এটা জাতি আগুৱাই যাব নোৱাৰে আপোনাক মই ফ্ৰীকে খুৱাই দিলে আপুনি এলেহুৱা হ'ব আপোনাক যেতিয়া আমি ফ্ৰীকে যদি খুৱাই থাকিম আপুনি এলেহুৱা হ'ব আপুনি আচলতে পৰজীৱী হ'ব এতিয়া পৰজীৱী জাতি হিচাপে অসমীয়া জাতি প্ৰতিষ্ঠা কৰিব খুজিছে হিমন্ত বিশ্ব শৰ্মা সেইটো বাস্তৱ কথা আমি দেখি আছো প্ৰতিটো ক্ষেত্ৰত প্ৰতিজন মানুহক হিতাধিকাৰী বনাব সেইকাৰণে আপোনালোকে ফলাফল দেখা পাইছে নাই অসম যে আগুৱাই নাযায় আপোনালোকে দেখিছে এতিয়া আপোনালোকে নিশ্চয় দেখা পাইছে মই এটা কথা কৈ আছো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমক আগুৱাই লৈ যাবৰ কাৰণে কোনো এটা বাস্তৱসন্মত তেওঁ পৰিকল্পনা হাতত লোৱা আমি দেখা নাই সংগঠনবোৰৰ কাম ৰাইজৰ ভালৰ কথা ভবা নহয়নে তেতিয়াহ'লে ৰাইজৰ লোকচান হোৱা ৰাইজৰ কষ্ট হোৱা কামবোৰ কৰাৰ অধিকাৰো তেওঁলোকৰ আছেনে যদি নাই কিহৰ বাবে সংগঠনৰ কেইজনমান নেতাই গোট খাই ৰাতিৰ ভিতৰতে সংবাদমেল পাতি কৈ দিয়ে অহাকালিলৈ অসম বন্ধ অহাকালিলৈ তিনিচুকীয়া বন্ধ ডিব্ৰুগড় বন্ধ এইবোৰ কৰাৰ অধিকাৰ আপোনালোকৰ আছেনে এইবোৰৰ জৰিয়তে সাধাৰণ ৰাইজৰ কিমান কষ্ট হয় আপুনি অনুভৱ কৰেনে আপুনি নকৰে কাৰণ আপুনি খেতি নকৰে আপুনি ব্যৱসায় নকৰে আপুনি
সংগঠন কৰে, যদি আপোনাৰ ঘৰত চাহৰ বাগান থাকিলেহেঁতেন, পাতবোৰ ছিঙি থোৱাৰ পাছত যদি আজি বন্ধ দিলেহেঁতেন, আপোনাৰ মা দেউতাই আপোনাক প্ৰথম প্ৰশ্ন সুধিলেহেঁতেন, কিহৰ বাবে এইবোৰ বন্ধ দিছ? আপোনাৰ ঘৰত যদি এটা ফিচাৰী থাকিলেহেঁতেন, মাছবোৰ ধৰি থোৱাৰ পাছত আজি যদি তিনিচুকীয়া বন্ধ বুলি বেপাৰী নগ'লহেঁতেন, আপোনাৰ মা দেউতাই আপোনাক প্ৰথম ঘৰত সোমাব নিদিলেহেঁতেন। আপোনাৰ ঘৰত যদি এখন শাক পাচলিৰ বাৰী থাকিলেহেঁতেন, কবিবোৰ ছিঙি থোৱাৰ পাছত যদি বেপাৰী নাহিলেহেঁতেন, আপোনাৰ মা দেউতাই আপোনাক প্ৰথম ক'লেহেঁতেন, কিহৰ বাবে এইবোৰ নাটক? সাধাৰণ খেতিয়কজন, সাধাৰণ বেপাৰীজনৰ মনতো আজি একে প্ৰশ্ন, কিহৰ বাবে এইবোৰ বন্ধ? বন্ধই আপোনাৰ সমস্যা সমাধান কৰিবনে? বন্ধই সমস্যা সমাধান নকৰে। আপুনি নিৰ্বাচিত কৰা জনপ্ৰতিনিধিজন দিছপুৰত বহি আছে, এচিৰ হাৱা খায়, ফৰচুনাৰ গাড়ীত উঠি বহি আছে। আপোনাৰ ডিষ্ট্ৰিক্টটো বন্ধ থাকিলেও তেওঁৰ কোনো মতলব নাই। মতলব হ'ব কাৰ? আপোনাৰ ডিষ্ট্ৰিক্টৰ সাধাৰণ মানুহজনৰ, সাধাৰণ বেপাৰীজনৰ, সাধাৰণ খেতিয়কজনৰ, যি ভাবি আছে ধনিয়া কেইমুঠি আজি বজাৰত বিক্ৰী কৰি ঘৰৰ বজাৰ কৰিম, যি ভাবি আছে আজি ৰুমৰ ভাড়া দিব লাগে, আজি 2000 টকা বিক্ৰী হ'লে অলপ সহায় হ'ব। সেই বেপাৰী কেইজনৰ কথা কেতিয়াবা ভাবিছেনে আপোনালোকে? নাই ভাবা। আপোনালোকে ভাবিছে নিজৰ কথা, সংগঠনটো মৰি গ'ল বুলি মানুহে হয়তো ভাবিছে, সেয়ে আজি হাইলাইট হ'বৰ বাবে বন্ধ দিছে। মই সমস্যাবোৰৰ সম্পূৰ্ণ সমৰ্থন কৰোঁ, সমস্যাৰ সমাধান বিচাৰোঁ, কিন্তু বন্ধৰ জৰিয়তে নহয়। আপুনি কেইদিনমানৰ আগত ইলেকশ্যন হৈ গৈছে, ইলেকশ্যনৰ আগত কিয় প্ৰশ্ন নুসুধিলে? ইলেকশ্যনৰ আগত ভোট বিচাৰি আহোঁতে কিয় আপোনাৰ সমস্যাবোৰ উত্থাপন নকৰিলে? তেতিয়াতো বাইকৰ তেল ভৰাই ভৰাই জিন্দাবাদ জিন্দাবাদ ধ্বনি দিলে, অৰুণোদয় আঁচনি লৈ লৈ জিন্দাবাদ জিন্দাবাদ ধ্বনি দিলে, তেতিয়া প্ৰশ্নবোৰ নুসুধিলে। আজি 1 মাহ হৈছে মাত্ৰ চৰকাৰ গঠন কৰা, বন্ধ আৰম্ভ হৈ গ'ল, প্ৰটেষ্ট আৰম্ভ হৈ গ'ল। এইবোৰে অসমখনৰ কিবা লাভ কৰিবনে? আপোনাৰ ডিষ্ট্ৰিক্টটোৰ কিবা লাভ কৰিবনে? আপোনাৰ ডিষ্ট্ৰিক্টৰ সাধাৰণ খেতিয়কজনৰ কিবা লাভ কৰিবনে? নকৰে। কেৱল মাত্ৰ অসন্তুষ্টি বঢ়াব, কষ্ট বঢ়াব, ইকনমিক ধ্বংস কৰিব। সেয়ে মই সংগঠনৰ নেতাসকলক কৈছোঁ, আপোনালোকে খেতি নকৰে নাই, খেতি কৰা মানুহসকলক ঘাম উলিয়াই উলিয়াই দোকানত বহি বহি এজন গ্ৰাহকৰ বাবে বাট চোৱা দোকানীসকলক ব্যৱসায় কৰিবলৈ দিয়ক। তেওঁলোকেহে আপোনাৰ ডিষ্ট্ৰিক্টটোক শক্তিশালী কৰিব। আপোনালোকেতো ছিজন আহিব, ছিজন যাব, আজি এটা কমেণ্ট দিব, কাইলৈ এটা কমেণ্ট দিব, আজি এটা সংগঠনত থাকিব, কাইলৈ এটা সংগঠনত থাকিব, আজি সংগঠনত চৰকাৰৰ বিৰুদ্ধে ডাঙৰ ডাঙৰ ভাষণ দিব, কাইলৈ সেই দলটোত জইন কৰি আকৌ ভোট বিচাৰি আহিব। সেয়ে আপোনালোকে সাধাৰণ মানুহখিনিক ব্যৱসায় কৰিবলৈ দিয়ক। আজি সাধাৰণ বেপাৰীজন, কোম্পানীত চাকৰি কৰা ল'ৰাজন, দোকানীজনৰ কিমান লোকচান হৈছে এবাৰ ভাবিব ঘৰত বহি ভালকৈ, আৰু বন্ধ দিয়াৰ আগত 100 বাৰ চিন্তা কৰিব। বন্ধ কোনেও সমৰ্থন নকৰে যি কৰ্মমুখী হয়। সমাধান কৰক সমস্যা, জনপ্ৰতিনিধিজনক ঘৰ ঘেৰাও কৰক, দিছপুৰত গৈ ঘৰ ঘেৰাও কৰক, আমাৰ ক'ব লগা একো নাই। কিন্তু বন্ধ দি সাধাৰণ বেপাৰীজনক ধ্বংস নকৰিব। মই আকৌ কৈছোঁ, ইলেকশ্যনৰ আগত এইসকল নেতাই মুখত আঠা লগাই মুখ বন্ধ কৰি বহি থাকে, ইলেকশ্যনৰ পাছত নিজে জীয়াই থকাৰ প্ৰমাণ দিবৰ বাবে এই বন্ধবোৰ দিয়ে আৰু ৰাইজক হাৰাশাস্তি কৰে। মই পুনৰ কৈছোঁ, সাধাৰণ মানুহবোৰে নামানিবই এইবোৰ বন্ধ, কাৰণ আমাৰ ঘৰ চলাবৰ বাবে আমি আমাৰ বাৰীৰ শাক পাচলি বেচিবই লাগিব, মাছ বেচিব লাগিব, খেতি কৰিব লাগিব, বেপাৰ কৰিব লাগিব। এওঁলোকে আমাৰ ঘৰ চলাই নিদিয়ে। সেয়ে সমস্যা সমাধান কৰাৰ বিকল্প পথ উলিয়াওক, বন্ধ নহয়। ডাঙৰীয়াই কৈছে যে দেশলৈ এক ভয়ানক আৰ্থিক সংকট নামি আহিছে, আৰু এই আৰ্থিক সংকট ইমানেই বেছি ভয়ানক যে এনেকুৱা আৰ্থিক সংকট দেশে আৰু আগত দেখা নাই। একেবাৰে আগৰখিনি মই নাজানো, কিন্তু হয় 1991 চনত আৰ্থিক সংকট নামি অহা আমি দেখিছিলোঁ, যে সেই সময়ৰ প্ৰধানমন্ত্ৰী চন্দ্ৰশেখৰ ডাঙৰীয়াই ৰিজাৰ্ভ বেংকৰ সোণ বন্ধকত দিছিল, কিন্তু পিছত মোকলাই আনিছিল। তাৰপিছত আমি ডক্টৰ মনমোহন সিং ডাঙৰীয়াৰ ক্ষেত্ৰত 2008 চনত সমগ্ৰ বিশ্বত যেতিয়া আৰ্থিক মন্দা অৱস্থা নামি আহিছিল, কিন্তু ভাৰতবৰ্ষক প্ৰভাৱ পেলাব নোৱাৰাকৈ তেখেতে বচাই ৰাখিল, সেই কথাও আমি দেখিছিলোঁ। কিন্তু এতিয়া যিটো আৰ্থিক সংকট নামি আহিব, সি সকলোতকৈ ভয়াৱহ বুলি ৰাহুল গান্ধী ডাঙৰীয়াই ক'ব খুজিছে। আৰু আমি জানো যে এই আৰ্থিক সংকট যি আমাৰ দেশলৈ আহিছে, সি কেৱল আমেৰিকা আৰু ইৰাণৰ যুদ্ধৰ বাবে নহয়, মোদী ডাঙৰীয়াই যি ভুল বৈদেশিক নীতি ৰূপায়ণ কৰিছে,
যা অৰ্থনৈতিক দিশত তেখেতৰ যিবোৰ মানে পদক্ষেপ তেখেতে ল'ব লাগিছিল সেইখিনি নোলোৱাৰ ফলত যে আমাৰ দেশ ইমান বেছি এক সংকটৰ মাজলৈ মানে আগুৱাই আমি গৈ আছোঁ, সেই কথাটো আমি উপলব্ধি কৰিব পাৰিছোঁ আৰু সেই কথাটো ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে। তেওঁ দ্বিতীয়তে কৈছে যে বৰ্তমান মোদী চৰকাৰৰ ভিতৰৰ যি ব্যৱস্থা সেই ব্যৱস্থা একেবাৰে বেয়া, একদম গোটেই ব্যৱস্থাটো হিলি গৈছে বুলি তেখেতে কৈছে। আৰু ভিতৰৰ যিবোৰ কথা সেই সকলোবোৰ ইনফৰমেশ্যন ইতিমধ্যে ৰাহুল গান্ধীক দিবলৈ আৰম্ভ কৰিছে। সি অজিত ডোভালৰ ক্ষেত্ৰতেই হওক কিয়, অমিত শ্বাহৰ ক্ষেত্ৰতেই হওক বা নৰেন্দ্ৰ মোদীৰ কথাই হওক বা তেওঁলোকৰ পুত্ৰ সন্তানসকলৰ, আমি জানো নীতিন গাডকাৰী ডাঙৰীয়াৰ পুতেকে ইথানলৰ কেনেকৈ ব্যৱসায় বাণিজ্য কৰিছে বা অমিত শ্বাহৰ পুতেকে BCCIৰ অধ্যক্ষ হৈ কি কৰিছে, এই সমগ্ৰ কথাবোৰ ইতিমধ্যে ৰাহুল গান্ধীৰ হাতত সকলো ইনফৰমেশ্যন দিয়া আৰম্ভ কৰিছে আৰু কৈছে যে তেওঁ গোটেই ছিষ্টেমটো ইতিমধ্যে কলাপছ কৰিছে। আৰু এতিয়া মেইন কথা হৈ গ'ল যে তেওঁ আৰু এটা কথা কৈছে যে অনাগত এবছৰৰ ভিতৰত মোদীয়ে হয়তো নিজৰ চকী এৰিব লাগিব আৰু দেশখনত হয়তো এক জৰুৰীকালীন অৱস্থালৈ তেওঁলোকে লৈ যাবও পাৰে, কাৰণ তেওঁলোকে কৰিব নোৱাৰা কাম একো নহয়। আৰু ৰাহুল গান্ধী ডাঙৰীয়াই আৰু এটা কথা ক'লে যে যেতিয়া কিবা মিটিঙতেই হওক বা কিবা ক্ষেত্ৰতেই হওক নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত তেখেতৰ মুখামুখি হয়, তেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতৰ চকুত থৈ বা মুখামুখি হ'বলৈ তেখেতে অপ্ৰস্তুত হয়। ৰাহুল গান্ধী ডাঙৰীয়াই ভাজটোও দেখাই দিছে, আনকি নৰেন্দ্ৰ মোদীয়ে যে এনেকৈ থাকে সেই কথাটো দেখাই দিছে। কাৰণ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জানে যে যি ব্যৱস্থা তেওঁৰ হাতৰ মুঠিত কটকটীয়া ৰূপত তেওঁ ধৰি ৰাখিবলৈ সক্ষম হৈছিল, আজি সেই ব্যৱস্থা ভিতৰৰ পৰা হিলি গৈছে আৰু নৰেন্দ্ৰ মোদীৰ সকলো ইনফৰমেশ্যন যে ৰাহুল গান্ধী ডাঙৰীয়াক দিয়ে সেই কথাটো নৰেন্দ্ৰ মোদী ডাঙৰীয়ায়ো ভালকৈ জানে। সেই কথাটো ৰাহুল গান্ধী ডাঙৰীয়াক ক'বলৈ ওলাইছে। চাওক, ইতিমধ্যে আমি দেখিছোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অৰ্থনৈতিক যি দুজন পৰামৰ্শদাতা আছিলে তাৰে ভিতৰত এজন হৈছে অৰবিন্দ সুব্ৰমণিয়াম। তেখেতেও কৈছে যে মোদীৰ যি ভুল অৰ্থনৈতিক মানে নীতি তাৰ কাৰণে আজি দেশৰ এনেকুৱা অৱস্থা হৈছে। বিশেষকৈ বৈদেশিক যিবোৰ বিনিয়োগ বা আমাৰ দেশৰ বাকী যিসকল পুঁজিপতি আছে তেওঁলোকে অসুৰক্ষিত অনুভৱ কৰে। এইবাবেই অসুৰক্ষিত অনুভৱ কৰে যে আম্বানী আৰু আদানীক নৰেন্দ্ৰ মোদীয়ে যথেষ্ট মানে আগবঢ়াই দিছে, যথেষ্ট তেওঁলোকক মানে স্বাৰ্থপৰৰ দৰে, যিটো মই বুজাবলৈ যদি যাওঁ, স্বাৰ্থপৰৰ দৰে তেওঁলোকৰ হৈ কাম কৰিছে আৰু বাকীখিনিৰ হৈ কাম কৰা নাই। আৰু সেই লৈয়ে বহুখিনি অসন্তুষ্টি আছে। আৰু আমি দেখিছোঁ যে নৰেন্দ্ৰ মোদী বৰ্তমান কম্প্ৰমাইজ হৈ আছে। তেখেতে এপষ্টিন ফাইলত তেখেত ফচি আছে। সেইকাৰণে ইজৰাইল আৰু আমেৰিকাই নৰেন্দ্ৰ মোদীক যেনেকৈ কৰিবলৈ কৈছে নৰেন্দ্ৰ মোদীয়ে তেনেকৈ কৈছে। আমেৰিকাৰ ডনাল্ড ট্ৰাম্পে নৰেন্দ্ৰ মোদীক বহুত বেয়া ব্যৱহাৰো কৰিছে। নৰেন্দ্ৰ মোদীৰ কেৰিয়াৰ এদিনত শেষ কৰি দিব পাৰোঁ বুলিও কৈছে। অপাৰেশ্যন সিন্দুৰৰ সময়ত 40-50 বাৰকৈ ক'লে যে মই ধমকি দিয়াৰ ফলতহে এই যুদ্ধ বন্ধ হৈছে, ইত্যাদি ইত্যাদি বহুত কথা আমি ইতিমধ্যে সকলো কথা জানিছোঁ। মধুকিশোৰ ডাঙৰীয়ানী আৰু সুব্ৰমণিয়াম স্বামী বিজেপিৰ ৰাজ্যসভাৰ সাংসদ, তেওঁলোকে অনৰ্গল মোদী ডাঙৰীয়াৰ চৰিত্ৰক লৈ কথা বতৰা কৈ আছে যে মোদী ডাঙৰীয়াৰ লগত যিকেইগৰাকী মহিলা সাংসদে মানে আপোনাৰ মন্ত্ৰিত্ব পাবলৈ সক্ষম হৈছে, তেওঁলোকে কি ব্যৱস্থাৰে মন্ত্ৰিত্ব পাইছে সেয়া মধুকিশোৰ ডাঙৰীয়ানীয়ে আৰু সুব্ৰমণিয়াম স্বামী ডাঙৰীয়াই একদম খোলাকৈ কৈছে। তেওঁলোকে সাক্ষাৎকাৰত এই কথাবোৰ কৈ আছে, কিন্তু তেওঁলোকৰ ওপৰততো মানহানি কেছ দিয়া নাই। যদি মিছা হ'লহেঁতেন তেতিয়াহ'লে মানহানি কেছ দিলেহেঁতেন, কিন্তু এই কথাখিনি মিছা নহয়। গতিকে দেশখন এটা কেনেকুৱা ব্যৱস্থাত চলি আছে সেই কথা সকলোৱে আপোনালোকে এবাৰ ভাবি চাওক। আজি মোদী ডাঙৰীয়াৰ ভুল যি বৈদেশিক নীতি আৰু তেওঁলোকে যি দেশখনৰ সকলো ৰাজহুৱা সম্পত্তি কাঢ়ি কেৱল আম্বানী আৰু আদানীক দি পেলাইনি তেওঁলোকে যি মানে এক সাংঘাতিক ধৰণেৰে দেশখন চলাব বিচাৰিছে, আচলতে তেনেকৈ নহয়। বিগত ৭৪ বছৰত বিগত প্ৰধানমন্ত্ৰীসকলে যিমানবোৰ ৰাজহুৱা সা সম্পত্তি গঢ়ি তুলিছিল এই সকলোবোৰ আম্বানী আৰু আদানীক নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিক্ৰী কৰি দিছে। এনেকৈ নহয়, 140 কোটিৰ এখন দেশ, এই দেশত 140 কোটি জনসাধাৰণক তেজ কুহি যদি কেইজনমান পুঁজিপতিক তেওঁ গঢ়ি তোলে, সেয়া কৰিবলৈ দেশৰ জনসাধাৰণে তেওঁলোকক কিন্তু কেতিয়াও চৰকাৰ গঠন কৰিবলৈ দিয়া হোৱা নাছিলে। আমি বিজেপি মানে বেয়া বুলি ক'বলৈ নাযাওঁ, কাৰণ আমি অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াকো আমি দেখিছিলোঁ, তেখেতেতো সুন্দৰভাৱে দেশখন চলাই গ'ল। কিন্তু আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কি কৰিছে? গতিকে ৰাইজে কথাবোৰ ভাবি চাওক, সজাগ হওক, সচেতন হওক। আহি থকা দিনবিলাকত আমি সকলোৱে ইতিমধ্যে আজিৰ দিনত আপোনালোকে দেখিলেই যে বিদ্যুতৰ যি মাচুল প্ৰত্যেক ইউনিটত কেনেকৈ
15 পইচা 25 পইচা 35 পইচাকৈ বঢ়াই গৈছে আৰু এনেকৈ বঢ়াই গৈ থাকিব তেওঁলোকে আদানী মিটাৰ আপোনালোকৰ ঘৰে ঘৰে লগাই দিছে এতিয়া মন মৰ্জিমতে তেওঁলোকে বিদ্যুৎ মাচুল তেওঁলোকে পেট্ৰল জাত সকলো সামগ্ৰীৰ ওপৰত তেওঁলোকে বঢ়াব আজি কৈ আছে যে নীতিন গাডকাৰী ডাঙৰীয়াই হিৰো যি আপোনাৰ কোম্পানীৰ বাইক ওলাইছে সেয়া ইথানেলত চলিব কিন্তু আপোনালোকে জানেনে ইথানেলৰ দাম কম হ'লেও ইথানেল প্ৰস্তুত কৰোঁতে হাজাৰ হাজাৰ লিটাৰ পানী নষ্ট হয় আৰু এই যে পানীৰ অপব্যয় হ'ব তাৰ পৰা আমাৰ দেশত বহুত সাংঘাতিক ধৰণে লোকচান হ'ব সেই বিষয়ে মই বেলেগকৈ ভিডিঅ' প্ৰস্তুত কৰিম কিন্তু কথা হ'ল কি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যে দেশখন ধৰি ৰাখিব নোৱাৰিলে ধ্বংস কৰি দিলে সেয়া আপোনালোকে দেখা পাব আৰু বৰ্তমানলৈকে ৰাহুল গান্ধী ডাঙৰীয়াই আজিলৈকে যিমান কথা কৈছে সকলোবোৰ কথা প্ৰতিপন্ন হৈছে তেওঁ কৈছিল যে কৃষকৰ 3খন কলা আইন নৰেন্দ্ৰ মোদীয়ে ঘূৰাই ল'ব লাগিব আৰু ইতিমধ্যে নৰেন্দ্ৰ মোদীয়ে ঘূৰাই ল'বলৈ বাধ্য হ'ল তেওঁ প্ৰতিটো কথাই সত্যত পৰিণত হৈছে গতিকে তেওঁৰ কথা আমি চকুমুদি বিশ্বাস কৰিছোঁ আপোনালোকে সজাগ থাকক সাৱধান থাকক শ্ৰদ্ধাৰ ৰাইজ আগে পিছে এনেধৰণৰ বিষয়ত নিজৰ মতামত প্ৰকাশ কৰি পোৱা নাই যদিও আজি পোনপ্ৰথমবাৰৰ কাৰণে বহু সংখ্যক শুভাকাংক্ষীৰ অনুৰোধ তথা আহ্বান মৰ্মে এই বিষয়টোৰ ওপৰত নিজৰ মতামত দাঙি ধৰিবলৈ ওলাইছো সাংবাদিকসকলে এই কথাটো ভালকৈ জানে যে এটা ধৰ্মৰ বিষয়ে বেয়াকৈ লিখিলে অইন এটা ধৰ্মৰ কিছু সংখ্যক লোকে ভাল পাব নাইবা অইন এটা ধৰ্মৰ বিষয়ে বেয়াকৈ লিখিলে আনটো ধৰ্মৰ কিছু সংখ্যক লোকে ভাল পাব বিশেষকৈ সেইসকল লোক যিসকল লোক এই বিভাজনকামী পৰিৱেশৰ কবলত পৰি যিসকল লোকৰ অন্তৰ সাম্প্ৰদায়িকতাৰ বিষবাস্পই ইতিমধ্যেই ক্ৰিয়া কৰিছে এতিয়া ঘটনাটো হ'ল যোৱা 2-4 দিন ধৰি কিছু সংখ্যক সন্মানীয় সাংবাদিকে তেওঁলোকৰ সংবাদ মাধ্যমসমূহত বাতৰি পৰিৱেশন কৰাৰ উপৰিও তেওঁলোকৰ ব্যক্তিগত ফেচবুক নাইবা অন্যান্য ছ'চিয়েল মিডিয়াৰ একাউণ্টসমূহত তেওঁলোকে আজি এটা ধৰ্মক গালি পাৰি এটা ধৰ্মৰ বিষয়ে বেয়াকৈ কথা বতৰা লিখিব কাইলৈ অইন এটা ধৰ্মীয় অনুভূতিত আঘাত হানিব পৰাকৈ তেওঁলোকে কথা বতৰা প্ৰচাৰ কৰিব আজি এটা ধৰ্মৰ বিষয়ে বেয়াকৈ কৈ সেই ধৰ্ম পালন কৰা লোকসকলক আঘাত দিব অন্তৰত কাইলৈ আকৌ বেলেগ এটা বিপৰীত ধৰ্মী তেওঁলোকে বাতৰি পৰিৱেশন কৰিব এইবোৰ কাম আৰু এইবোৰ পোষ্ট কৰি তেওঁলোকে এই বাৰ্তাটো দিবলৈ বিচাৰিছে যে তেওঁলোক সাংঘাতিক ধৰণে প্ৰফেচনেল হয় আৰু প্ৰফেচনৰ খাতিৰত তেওঁলোকে এই কামটো কৰি আছে তেওঁলোকৰ দৃষ্টিত এই কামটো বৰ ভাল যেন লাগিলেও তেওঁলোকে প্ৰফেচনেল মাইলেজ পোৱাৰ কাৰণে হওক নাইবা যি উদ্দেশ্যতে নহওক এই কামটো তেওঁলোকৰ দৃষ্টিত প্ৰফেচনেল যেন লাগিলেও যি কামৰ ওপৰত ভৰি থৈ তেওঁলোকে এই কথা বতৰাবোৰ কৈছে এই বিভাজনমুখী এটা পৰিৱেশৰ সৃষ্টি কৰিছে ইয়াৰ বিৰূপ প্ৰভাৱ সমাজখনৰ ওপৰত পৰে যি ধৰণে সমাজখন বিভাজিত কৰিবলৈ ইতিমধ্যেই বহু সংখ্যক উগ্ৰ চিন্তাধাৰাৰ সংগঠনে দিনে ৰাতিয়ে কাম কৰি আছে যি ধৰণে ৰাজনীতিয়ে সমাজখন ইতিমধ্যেই বিভক্ত কৰি পেলাইছে আৰু বহুদূৰ তেওঁলোকে আগুৱাই গৈ সমাজখন একেবাৰে বিষাক্ত কৰি পেলাইছে সেই সময়খিনিত যিসকল সন্মানীয় সাংবাদিকক ৰাইজে মৰম কৰি এই সমাজত একোটা নাম দিছে প্ৰতিষ্ঠা লাভত সহায় কৰিছে এটা পৰিচয় দিছে সেইসকল সাংবাদিকৰ পৰা ৰাইজে ৰাইজৰ পক্ষত থকা সমাজৰ উপকাৰ হোৱা কিছুমান কাম কাজ আৰু কথা বতৰা বিচাৰে কিন্তু যদি প্ৰফেচনৰ খাতিৰত তেওঁলোকে এনে ধৰণৰ সমাজখন বিভক্ত কৰিব পৰা মানুহৰ অন্তৰত আঘাত দিব পৰা ধৰ্মীয়ভাৱে মানুহক ভাগ কৰিব পৰা কথা বতৰাবোৰ কোৱাতেই ব্যস্ত থাকে তেনেহলে মানুহে কাৰ পৰা আশা কৰিব কাৰণ বহু আশা কৰিয়েইতো সাংবাদিকসকলক এই সমাজত ৰাইজে প্ৰতিষ্ঠা কৰিছে গতিকে এই সকল সন্মানীয় সাংবাদিকলে আমাৰ অনুৰোধ যে প্ৰফেচনত আগবাঢ়ি যাবলৈ মাইলেজ ল'বলৈ আৰু বহু কাম ৰাইজৰ হকে কৰিবলৈ আছে বহু বাতৰি পৰিৱেশন কৰিবলৈ আছে যিবোৰ কাম ইতিমধ্যে বিভাজনকামী শক্তিবোৰে দিনে ৰাতিয়ে কৰি আছে সাম্প্ৰদায়িক সংঘৰ্ষৰ পিনে সমাজখন ঠেলি দিয়াৰ কাৰণে দিনে ৰাতিয়ে অনবৰতে কিছুমান ৰাজনৈতিক শক্তিয়ে কাম কৰি আছে সেই কামবোৰ আমাৰ নিৰপেক্ষ বুলি ভবা সন্মানীয় সাংবাদিকসকলে নকৰাকেও থাকিব পাৰে গতিকে সন্মানীয় সাংবাদিকসকললৈ আমাৰ অনুৰোধ ৰাইজে বিচৰা ধৰণে ৰাইজে যেনে ধৰণে মৰম আশীৰ্বাদ দি ইমান আগুৱাই দিছে ৰাইজৰ হকে সমাজখন বেমাৰী নকৰাকৈ সমাজখনৰ হকে কাম কাজবোৰ কৰা আৰম্ভ কৰক ধন্যবাদ